ইট মাষ্ট ভিজিট শিৱ টেম্পল ইন ইণ্ডিয়া মানে ভাৰতত চাব লগা 8টা শিৱ মন্দিৰ। আমাৰ ভাৰতত চাব লগা 10টা নহয় 8টা। আমাৰ ভাৰতত চাব লগা 8টা মানে কি বিখ্যাত শিৱ মন্দিৰ। হয়তো বহুতে নাজানে একচুৱেলি আমাৰ ভাৰতত চাব লগা বিখ্যাত 8টা মন্দিৰ, 8টা মন্দিৰ মানে বিখ্যাত 8টা শিৱ মন্দিৰ কি কি। চ' যদি নাজানে অভিয়াছলি ভিডিঅ'টো সকলোৱে চাই থাকিব। আমি আলোচনা কৰিম ইন ডিটেইলছত মানে আমাৰ ভাৰতত চাব লগা 8টা বিখ্যাত শিৱ মন্দিৰ কি কি। So guys, so without wasting our time, let's get start the video. বলো গাইছ চাই লওঁ আমি সেই 8টা মন্দিৰ কি কি ভাৰতত চাব লগা 8টা বিখ্যাত শিৱ মন্দিৰ। বলক চাই লওঁ এটা ইন ডিটেইলছত। বলক। তো আমি ইয়াতে চাম লিখা আছে ইয়াতে হেয়াৰ ইজ দ্য ইট মানে যিয়ে নহওক বলক চাই লওঁ এটা। চ' এইটো আছিল নাম্বাৰ 1। এইটো হ'ল আপোনাৰ কি মন্দিৰ বুলি কয়, এইটো হ'ল কেদাৰনাথ টেম্পল মানে কেদাৰনাথ মন্দিৰ। আৰু এইটো ক'ত আছে, এইটো হ'ল আপোনাৰ উত্তৰাখণ্ডত আছে কেদাৰনাথ টেম্পল। চ' এইটো আছিল আপোনাৰ ইয়াত ডেডিকেট কৰা হয় সকলোকে শিৱকে পূজা কৰা হয়। চ' আমি সকলোবোৰ আলোচনা কৰি আছোঁ। চ' ইয়াতে কি আছে 12 জ্যোতিৰ্লিংছ আছে আৰু এনেকুৱা আৰু মানে। চ' এইটো আছিল কেদাৰনাথ টেম্পল উত্তৰাখণ্ডত। তাৰপিছত এইটো আহিলে আপোনাৰ সোমনাথ টেম্পল বুলি কয় এইটো সোমনাথ টেম্পল। আৰু এইটো আছে ক'ত, এইটো আছে আপোনাৰ ৱেষ্টাৰ্ণ কষ্ট অফ গুজৰাট মানে গুজৰাটতে অৱস্থিত সোমনাথ টেম্পল। এইটো হ'ল মন্দিৰ দেখিছে। তাৰপিছত বলক নেক্সট বুলি ক'লে আহিলে এইটো আপোনাৰ মহাকালেশ্বৰ টেম্পল বুলি কয় আৰু এইটো হৈছে উজ্জৈন। ঠিক আছে, এইটো আছিল মহাকালেশ্বৰ টেম্পল নাম্বাৰ 3। তো বলক নাম্বাৰ 4 মানে নেক্সট নাম্বাৰ 4 বুলি ক'লে আহিলে এইটো আপোনাৰ ৰামানাথ স্বামী টেম্পল বুলি কয় আৰু এইটো আছে ক'ত, লোকেটেড ইন ৰামেশ্বৰম। ক'ত আছে, ৰামেশ্বৰমত আছে এইটো ৰামেশ্বৰ নাথ স্বামী টেম্পল। তাৰপিছত নেক্সট বুলি ক'লে আহিলে এইটো আপোনাৰ কাশী বিশ্বনাথ বুলি কয়, কাশী বিশ্বনাথ টেম্পল। আৰু হয়তো বহুতেই পৰিচিত। চ' অভিয়াছলি কোনে গৈ পাইছে কমেণ্ট কৰি জনাব পাৰে ইন দ্য কমেণ্ট বক্স। ঠিক আছে, এইটো আছিল কাশী বিশ্বনাথ টেম্পল আৰু এইটো ক'ত আছে, এইটো আছে আপোনাৰ বাৰাণসী। তাৰপিছত নেক্সট বুলি ক'লে আহিলে এইটো আপোনাৰ এইটো বৃহদেশ্বৰ টেম্পল বুলি কয় আৰু এইটো ক'ত আছে, এইটো আছে আপোনাৰ তাঞ্জাভুৰ বুলি কয়, তাঞ্জাভুৰত আছে। নামটো হ'ল আপোনাৰ বৃহদেশ্বৰ টেম্পল, বৃহদেশ্বৰ মন্দিৰ মানে। ঠিক আছে, চ' এইটো যেন হওক বলক নেক্সট বুলি ক'লে আহিলে আপোনাৰ এইটো আপোনাৰ মল্লিকাৰ্জুন টেম্পল বুলি কয়, মল্লিকাৰ্জুন টেম্পল। আৰু এইটো আছে আপোনাৰ ক'ত আছে, অন্ধ্ৰপ্ৰদেশত আছে। এইটো অভিয়াছলি নামটো হ'ল মল্লিকাৰ্জুন টেম্পল। এণ্ড দ্য ফাইনেলি লাষ্ট ওৱান মানে নাম্বাৰ 8। তো নাম্বাৰ 8ত আহিলে এইটো হ'ল নামটো কি, এইটো মন্দিৰৰ নামটো হ'ল আপোনাৰ তুগনাথ টেম্পল বুলি কয়, তুগনাথ। আৰু এইটো দ্য হায়েষ্ট শিৱ টেম্পল ইন দ্য ৱৰ্ল্ড, পৃথিৱীৰ ভিতৰত এটা বিখ্যাত টেম্পল আৰু মানে। চ' এইটো আছিলে আপোনাৰ তুগনাথ টেম্পল। চ' অভিয়াছলি কোনে গৈ পাইছে এই মন্দিৰটোতো মানে কমেণ্ট কৰি জনাব পাৰে। ঠিক আছে, ইন দ্য কমেণ্ট বক্স। তো যেন হওক ফিৰছে মই ৰিপিট কৰ দেতা হওঁ 8টা আমাৰ ভাৰতত চাব লগা টেম্পল মানে। চ' কি আছিল তো চাই লওক। ইট মাষ্ট ভিজিট শিৱ টেম্পলছ ইন ইণ্ডিয়া, ভাৰতত চাব লগা 8টা মানে কি শিৱ মন্দিৰ। চ' এইটো আছিল নাম্বাৰ 1 মানে এইটো হ'ল আপোনাৰ এইটো হ'ল আপোনাৰ কি বুলি কয়, এইটো কেদাৰনাথ টেম্পল। তাৰপিছত নাম্বাৰ 2ত আছিলে এইটো আপোনাৰ সোমনাথ টেম্পল। তাৰপিছত নাম্বাৰ 3ত আছিলে এইটো আপোনাৰ মহাকালেশ্বৰ টেম্পল। এইটো নেক্সট আহিলে আপোনাৰ ৰামেশ্বৰ নাথ স্বামী টেম্পল। এণ্ড তাৰপিছত আহিলে এইটো নেক্সট আছিলে আপোনাৰ কাশী বিশ্বনাথ টেম্পল। তাৰপিছত নেক্সট আছিলে আপোনাৰ এইটো বৃহদেশ্বৰ টেম্পল। এণ্ড তাৰপিছত নেক্সট আছিলে আপোনাৰ মল্লিকাৰ্জুন টেম্পল। এণ্ড দ্য লাষ্ট ওৱান ইজ তুংনাথ টেম্পল। চ' এইকেইটাই আছিলে। দেখিলে এই 8টা আছিলে মানে, দেখিলে আৰু এই 8টাই আছিলে মানে কি আমাৰ ভাৰতত চাব লগা মানে বিখ্যাত 8টা শিৱ মন্দিৰ। ঠিক আছে, হয়তো বহুতে নাজানিছিল। চ' অভিয়াছলি ভিডিঅ'টো চাই নিশ্চয় গম পালে। তো যেন হওক গাইজ, আশা কৰোঁ ভিডিঅ'টো চাই নিশ্চয় ভাল পালে। এণ্ড যদি ভাল পালে অভিয়াছলি এটা লাইক কৰি দিব। এণ্ড ডোণ্ট ফৰগেট টু ছাবস্ক্ৰাইব মাই ইউটিউব চেনেল। ঠিক আছে, তো মিলতে हैं फिर नेक्स्ट वीडियो पर, तब तक के लिए बाय गाइस एंड सी यू इन द नेक्स्ट वीडियो।